অসম সাহিত্য সভাৰ সভাপতিৰ মন্তব্যই সৃষ্টি কৰিছে বিতৰ্কৰ। সমৰ্থক বিৰোধীৰ ৰূপত ৰাজনৈতিক নেতা, জাতীয় সংগঠন। সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীৰ পক্ষত কংগ্ৰেছ। টিএমচিৰ বিধায়ক চেৰমান আলী আহমেদেও জনাইছে সমৰ্থন। বসন্ত কুমাৰ গোস্বামীৰ মন্তব্যৰ বিৰোধিতা সদৌ অসম ছাত্ৰ সন্থাৰ। চৰবাসী অবিহনে অসমত দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'ব অসমীয়া। অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীয়ে কৰা এই মন্তব্যই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। সভাপতি বসন্ত কুমাৰ গোস্বামীৰ মন্তব্যক বিজেপি বিধায়ক ব্যক্তি বিশেষ আছুকে ধৰি বিভিন্ন দল সংগঠনে বিৰোধিতা কৰাৰ সময়তে সমৰ্থনত থিয় দিছে কংগ্ৰেছ দল। কংগ্ৰেছী বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে জনাইছে সমৰ্থন। ৱাজেদ আলী চৌধুৰীৰ দাবী, অসমীয়া ভাষাটো জীয়াই ৰখাত অৱদান আছে সংখ্যালঘুৰ। অসমীয়া ভাষাটো জীয়াই আছে, তাত সংখ্যালঘু ৰাইজৰ অৱদান আছে, চৰ চাপৰি মানুহৰ অৱদান আছে। কাৰণ চৰ চাপৰিত আজিলৈকে এটা বেংগলী মিডিয়াম স্কুল নাপাব। আমাৰ ধৰক ৬৬ বছৰ বয়স হৈছে, আমিতো জন্মৰ পৰাই পিছৰ পৰাইতো আমি স্কুলত যোৱা আৰম্ভ কৰিছোঁ, মানে আমি অসমীয়া মাধ্যমৰ স্কুলত পঢ়া শুনা কৰিছোঁ। তাত বঙলা মাধ্যম কোনো স্কুলেই আমাৰ চৰ চাপৰিত নাছিলে, আৰু মই চৰ চাপৰিৰ পৰাই উঠি অহা ল'ৰা। গতিকে অসম সাহিত্য সভাত চৰ চাপৰিৰ অৱদান আছে, এই কথাটো আমি সদায় কৈ আহিছোঁ আৰু ভৱিষ্যতেও কৈ থাকিম। সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীয়ে কৰা মন্তব্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে টিএমচিৰ বিধায়ক চেৰমান আলী আহমেদে। গোস্বামীৰ পক্ষত থিয় দি লগতে চেৰমান আলীয়ে ব্যক্ত কৰিছে শংকাও। লোকপিয়লৰ বাবে বসন্ত কুমাৰ গোস্বামীয়ে কৰিছে নেকি এই মন্তব্য? সাহিত্য সভাৰ মজিয়াৰ পৰা এই মন্তব্য দিয়াৰ আহ্বান চেৰমান আলী আহমেদৰ। যিহেতু চেঞ্চাছ অতি ওচৰত, আমি বসন্ত গোস্বামী ডাঙৰীয়াক হাজাৰবাৰ ধন্যবাদ প্ৰশংসা কৰিও আমাৰ মাজত অলপ আকৌ এটা চিন্তাও আহে যে এই কথাখিনি ইমান দিন অসম সাহিত্য সভাৰ মজিয়াৰ পৰা ফৰ্মেলি কিয় কোৱা হোৱা নাই? নে চেঞ্চাছ আহিছে কাৰণে কৈছে, নে সদায় এই ষ্টেটমেণ্টেও থাকিব, বাহাল থাকিব? সেই প্ৰশ্নটো আছে। আৰু মই তেখেতক আহ্বান জনাম, আপুনি যথেষ্ট ভাল কথা কৈছে, খালি অসম সাহিত্য সভাৰ মজিয়াৰ পৰা ফৰ্মেলি এই কথাখিনি কৈ দিয়ক। তেতিয়া সংখ্যালঘু মানুহৰ মনৰ ভিতৰত যি ঘাঁ, সেই ঘাঁটো অলপ শুকুৱাব। বসন্ত কুমাৰ গোস্বামীৰ মন্তব্যৰ বিৰুদ্ধে সৰব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিজেপি বিধায়ক পৰমানন্দ ৰাজবংশী। বিধায়কজনে কয় যে অসম সাহিত্য সভাৰ কাৰ্যালয়ত তলা লগাব বিচাৰিছিল বসন্ত কুমাৰ গোস্বামীয়ে। আনৰ শ্ৰুতলিপি মতে মন্তব্য কৰা বুলি দাবী পৰমানন্দ ৰাজবংশীৰ। সাহিত্য সভাৰ সভাপতিগৰাকীৰ বেকগ্ৰাউণ্ডটো আপোনালোকে চাব। 2017 চনত তেখেত আৰু কেইগৰাকীমান আমাৰ প্ৰাক্তন সভাপতি আৰু বুদ্ধিজীৱী, এখন কাকতৰ বুদ্ধিজীৱী সহ অসম সাহিত্য সভাখন তালা মাৰিব লাগে বুলি তেওঁলোকে কি কৰিলে? তেওঁলোকে সাংঘাতিক ষড়যন্ত্ৰ চলালে। আপোনালোকে জানে, বহু কথা পাহৰি গৈছে এতিয়া, কিন্তু মইতো পাহৰিব পৰা নাই নহয়। আৰু কেনেকৈ সাহিত্য সভাক উদ্ধাৰ কৰি আকৌ নতুন ৰূপ দিয়া হ'ল, সেইবিলাক কথা আপোনালোকে জানে। গতিকে মই কৈছোঁ যে এই মানুহগৰাকীয়ে এই ধৰণে যে কথা কৈছে, তেখেতৰ মানে গোটেইখিনি শ্ৰুতলিপি প্ৰাক্তন দুগৰাকীমান ব্যক্তি আৰু এখন কাকতৰো মানে কি আছে, এখন কাকতৰো মানে পৃষ্ঠপোষকতাত তেখেতে কামবিলাক কৰি থাকে। সাহিত্য সভাৰ সভাপতিয়ে কৰা মন্তব্যৰ বিৰোধিতা সদৌ অসম ছাত্ৰ সন্থাৰ। বিতৰ্কিত বিষয়টো সন্দৰ্ভত সাহিত্য সভাৰে আলোচনাত বহিব বুলি উল্লেখ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ। চৰ চাপৰিৰ লোকক উৎসাহিত কৰি কোন দিশে সাহিত্য সভা বুলি প্ৰশ্ন আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ। অসম সাহিত্য সভাৰ সন্মানীয় সভাপতিগৰাকীয়ে এটা কথা কৈছে যে সকলো মুছলমানেই বাংলাদেশী নহয়, সেই কথাটোৰ লগত আমি একমত। কিন্তু ভাষাটোৰ সম্পৰ্কত অসম সাহিত্য সভাৰ সন্মানীয় সভাপতিগৰাকীয়ে যিটো কথা কৈছে, লোকপিয়ল সম্পৰ্কত যিটো কথা কৈছে, সেই কথাটোৰ সৈতে আমি একমত নহয়। গতিকে অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ লগত জড়িত এই বিষয়টোক লৈ আমি অসম সাহিত্য সভাৰ লগতো আমি আলোচনা কৰিম। এই মন্তব্য তেওঁ কালি প্ৰথম নহয়, কেইটামান দিনৰ পূৰ্বে ইয়াৰ পূৰ্বে তেওঁ এই মন্তব্য কৰিছিল যে চৰ চাপৰিৰ লোকেহে ভাষা, সংস্কৃতি, কৃষ্টি জীয়াই ৰখাৰ কথা যিটো তেওঁ কৈছে, এই কথাটো গ্ৰহণযোগ্য নহয়। অসমীয়া জাতিটোৰ আমাৰ শিপা মজবুত হৈ আছে। আমি জাতিটোৱে শক্তিশালীভাৱে আমাৰ ভাষা, কৃষ্টি, সংস্কৃতি, সভ্যতা, পৰম্পৰা আমি জীয়াই ৰাখিব পাৰোঁ। চৰ চাপৰিৰ লোকসকলক উৎসাহিত কৰি অসম সাহিত্য সভাই কোন দিশে গতি কৰিব খুজিছে?
বিশিষ্ট লেখক চিন্তাবিদ ময়ূৰ বৰাইও সাহিত্য সভাৰ সভাপতিয়ে কৰা মন্তব্যক লৈ ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া। বসন্ত কুমাৰ গোস্বামীক সংযমী হ'বলৈ আহ্বান ময়ূৰ বৰাৰ। প্ৰতিক্ৰিয়া প্ৰকাশ সমালোচক প্ৰদ্যুম্ন গোস্বামীৰো। ৰাজনৈতিক দলৰ নেতাই বা কোনোবা এজন ৰাজনীতিবিদে কেতিয়াবা যিটো অঞ্চললৈ যায় সেই অঞ্চলৰ মানুহৰ মনটো ভাল লগাবলৈ প্ৰয়োজনাধিকভাৱে ভাল লগাবলৈ কেতিয়াবা কিছুমান প্লেয়িং টু দ্য গেলেৰী বুলি কয়, তেনেকুৱা ধৰণৰ কথা কয়, যিটো কথা ক'লে যিখিনি মানুহ আছে সেই জনসমষ্টিৰ মানুহখিনিয়ে ভাল পাব। কিন্তু সাহিত্য সভাৰ সভাপতিৰ দৰে তেনে এখনত বহি থকা এজন বৰ্ষীয়ান সাহিত্যিকে মই ভাবোঁ এই ক্ষেত্ৰত আৰু অকণমান তেওঁ মনোযোগী হ'ব লাগিছিল, সংযমী হ'ব লাগিছিল। চৰ চাপৰি অঞ্চলৰ বহু মানুহে বহু সময়ত অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ বাবে অৱদান যোগাই অহাটো এইটো সকলোৱে এটা জনা কথা। কিন্তু চৰ চাপৰি মানে যে গোটেই জনসমষ্টিটো অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ প্ৰতি সকলোৱে সমানেই শ্ৰদ্ধাশীল বা আনুগত্যশীল, এই কথাটো কিন্তু মই নাভাবোঁ। প্ৰথম কথা হ'ল অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে প্ৰথম যিটো কথা কৈছে যে মুছলমান মানেই বিদেশী নহয়, সেইটো কথাৰ লগত মই সম্পূৰ্ণ একমত। মুছলমান মানেই বিদেশী বুলি ভবাটো একেবাৰে ভুল কথা। কিন্তু দ্বিতীয় যিটো কথা কৈছে যে চৰ চাপৰি মুছলমানসকলেহে অসমীয়া ভাষাটো জীয়াই ৰাখিছে, এই কথাটো সম্পূৰ্ণ তথ্যহীন আৰু যুক্তিহীন এটা কথা। আৰু প্ৰথম কথাটো মোৰ এটাই বেয়া লাগিছে যে অসম সাহিত্য সভাৰ মঞ্চৰ পৰা এনেকুৱা এটা তথ্যহীন কথা, যিটো কথাৰ ওপৰত কোনো তথ্যভিত্তিক নহয়, তেনেকুৱা এটা কথা অহাটোৱে অসমীয়া সমাজখনক বিপথে পৰিচালিত কৰিব। জাতীয় দল সংগঠনৰ লগতে ব্যক্তিবিশেষেও বিৰোধিতা কৰাৰ লগতে ৰাজ্যজুৰি অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীয়ে কৰা মন্তব্যৰ হৈছে প্ৰতিক্ৰিয়া। কিন্তু এই সময়তে সভাপতি বসন্ত কুমাৰ গোস্বামীৰ পক্ষত কংগ্ৰেছ আৰু TMCৰ বিধায়ক থিয় দিয়াটোৱে সূচনা কৰিছে আন এক বিতৰ্কৰ। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।